পুৰা দেখাই দেখাই মানে ভাগৰিলোঁ, উশাহ ল'ব নোৱাৰিছিলে, কাহি বহুত কষ্ট পাইছিলোঁ মানে। তেতিয়াতো মই ভাবাই নাই এনেকৈ হ'ব বুলি। ৰাতি নিজে হ'ব নোৱাৰিছোঁ তেওঁ কাহিনী দেখি, কামতে কামতে ৰাতিপুৱাই যায়। 21 তাৰিখে আমাৰ অপাৰেশ্যন হৈছিলে। এই ৰেজা ছাৰৰ নিচিনা মানে ডক্তৰ এজন ক'ত পাম আমি, এজন ভগৱানৰ নিচিনা আৰু। মোৰ নাম আব্দুল মানিক আলী, মোৰ সোণাৰী ঘৰ। মোৰ ডাঙৰ বাইদেউক লৈ আছোঁ। সোণাৰী পূৰা দেখাই দেখাই মানে ভাগৰিলোঁ, শিৱসাগৰ দেখালোঁ, ভাগৰিলোঁ, নাই হোৱা। অসম মেডিকেল কলেজত লৈ গ'লোঁ, তাতো নাই হোৱা। তাৰপিছত মই দুলীয়া যাওঁ, ডিগবৈৰ এজন ডক্তৰে ৰেজৱান আহমেদৰ ওচৰত যোৱা বোলো। ৰেজৱান আহমেদৰ ওচৰত থাকোঁতে লৈ আহিলোঁ মই, ক'লে ৰেজৱান আহমেদৰ আহি কিনি মোটামুটি এতিয়া মই বহুতখিনি ফিল হ'লোঁ, ভাল লাগিলে। তেওঁলোকৰ ৰেচপন্সিবিলিটি চব ভাল পালোঁ। যিমানখিনি মানে নাৰ্ছ, বাইদেউ, ডক্তৰ গোটেইখিনি মোটামুটি চব ভাল পাইছোঁ। 21 তাৰিখে আমাৰ অপাৰেশ্যন হৈছিলে। তো ICUত থাকিলোঁ, ICUত থাকি কিনি এতিয়া আজি জেনেৰেলত আজি খালি ছুটি দিব পেচেণ্ট সুস্থ অৱস্থাত। মই ক্ৰিটিকেল আছিলোঁ, উশাহ ল'ব নোৱাৰিছিলে, কাহি বহুত কষ্ট পাইছিলোঁ মানে। এতিয়াতো মানে বহুত ভাল, মানে বহুত ভাল। তেতিয়াতো মই ভাবাই নাই এনেকৈ হ'ব বুলি। ৰাতি নিজে হ'ব নোৱাৰিছোঁ তেওঁ কাহিনী দেখি, সেইটো কাৰণে ফিল কৰি লৈ আহিলোঁ ন। নিজৰ বেমাৰ হ'লে কেনেকৈ যাব, তেওঁ কাহি থাকে ওচৰতে, কামতে কামতে ৰাতিপুৱাই যায়। এই ৰেজা ছাৰৰ নিচিনা মানে ডক্তৰ এজন ক'ত পাম আমি, এজন ভগৱানৰ নিচিনা আৰু। তেওঁ যে ইমান ডাঙৰ অপাৰেশ্যন কৰি ইমান ছাকচেছ হৈছে, ইমান ধুনীয়া, ইমান জলদি ৰিলিফ হৈছে পেচেণ্ট, এইটো বহুত ধুনীয়া, খুব ধন্যবাদ। ভাল লাগিছে। একদম গাৰ্ডৰ পৰা লৈ চিষ্টাৰ, চিকিউৰিটি যিমান পাইছোঁ চব একদম অ'কে পাইছোঁ। আৰু কোনোবা আহিবলৈ থাকিলেও মই চব আহিব লাগে, ৰিজাল্ট ভাল পাব। স্বাস্থ্য হস্পিটেলত একদম নাৰ্ছ, চিষ্টাৰ চব লৈ মেলি এভৰিথিং চব মানে ভাল পাইছোঁ। ব্যৱহাৰ পাতি, গাৰ্ডে কওক কিবা কওক, ব্যৱহাৰ পাতি ভাল পাইছোঁ। মোৰ গোটেই পৰিয়ালৰ পৰা স্বাস্থ্য হস্পিটেলত অশেষ ধন্যবাদ জনাইছোঁ। আৰু ছাৰ ৰেজৱান ছাৰকো খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ।